ইউপিপিৰ লগত আমাৰ লগত কি আলোচনা হ'ব? আমাৰতো হ'ল যেহেতু NDAত আছে, আমি এতিয়া NDAত ফৰ্মেলি আমাক অন্তৰ্ভুক্ত কৰি লৈছে। সেই হিচাপত NDA নেতৃত্ব লয় বিজেপিয়ে, UPA নেতৃত্ব লয় কংগ্ৰেছে। তো আমি BPF হিচাপে বিজেপিৰ লগত NDA হিচাপে আলোচনা কৰি পেলাই কিমান চিট পায় নাপায় সেইটো পিছৰ কথা। অহাকাল মুঠতে আপোনালোকে 9 তাৰিখ মাৰ্চ 9 তাৰিখত আমাৰ PMB মিটিং আছে মছলপুৰত। সেই কথাবিলাক গোটেই আলোচনা হ'ব, তেতিয়া ফাইনেল ৰিজাল্ট আপোনালোকে পাব লাগিব। হেলিকপ্টাৰ একটা কি 11টা 126টা NDA হিচাপে 126টা। প্ৰমোদ বৰাই আপোনাক সমালোচনা কৰিছে যে আপোনাৰ কোনো নীতি আদৰ্শ নাই, আপুনি এনেই লম্ভজম্ভ কৰি থাকে, কথাটো সঁচা নেকি? তেওঁ মানে প্ৰমোদ বৰৰ কথা একো নকওঁ মই, ৰাইজে কৈ থাকিব। এতিয়া দল আছে UPPL হিচাপে, দলৰ প্ৰেচিডেণ্ট হয়, সি নিজে MCLA হৈ আছে। এতিয়া সি নিজে ৰাজ্যসভাৰ MP হ'বলৈ গৈ আছে বা হৈছে। সি বেলেগক দিব পাৰিলে হয়, কিয় দিয়া নাই? এইবিলাক লিডাৰ হয় নেকি? এইবিলাক লিডাৰ হয়। আপোনাৰ পত্নীয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এইটো সঁচা নেকি? এইবিলাক কোনোবা মেডিয়া চিটিয়াই বাজাব পাৰে। মোৰ প্ৰতি এনেকুৱা সন্দেহ কৰিব নালাগে। মোৰ ৱাইফ এনেকুৱা ইলেকশ্যন নেখেলে। আপোনালোকে কিমান বছৰ থাকিম বুলি কৈছে আৰু কিমান বছৰ থাকিব? কমত 15 বছৰ, আৰু ইয়াত বেছি হ'ব পাৰে, কিন্তু মিনিমাম 15 বছৰটো BPF দলে BTCত শাসন কৰিব। প্ৰমোদ বৰক কি হয় নহয়, প্ৰমোদ বৰক সুধিলে হয়। আমাৰ কিবা মূল্য আছে? 3জন MLA আছে আমাৰ কি মূল্য আছে?